জেতুকা পাতৰ বহুত উপকাৰিতা আছে। এয়া জেতুকা পাত মই আজি লগাম আৰু মাহত দুবাৰকৈ লগাব লাগে। জেতুকা পাত চুলিত লগালে চুলি নপৰে আৰু লগতে উফি নহয় আৰু চুলি নপকে। এইবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। বহাগ মাহৰ ফাৰ্ষ্টৰ দিনাই আমি জেতুকা পাত লগালে বছৰটোৰ কাৰণে খৰখজুৱতি কম হয় আৰু নখ চোকা হ'লে জেতুকা পাত লগাব লাগে। ভৰি পটুৱাত লগালে ভৰি আচিনা আদি নহয় আৰু পটুৱাত লগালে হাতৰ ছালখন ভাল হৈ থাকে আৰু জেতুকা পাতৰ ৰাসায়নিক দ্ৰব্য আছে, সেইবাবে জেতুকা পাত পিহিলে ৰঙা হয়। আৰু ঘামুচি হ'লে জেতুকা পাত সিজাই তাৰ পানীটো কুহুমীয়া কৰি গা ধুলে ঘামুচিৰ পৰা উপশম পোৱা যায়। এনেদৰে জেতুকা পাত সিজাই জেতুকা পাতৰ গৰম কৰা পানীখিনি ঠাণ্ডা কৰি গা ধুলে, সেই পানী দি গা ধুলে গাৰ দুৰ্গন্ধ নাইকিয়া হয়। কিছুমান মহিলা বা পুৰুষৰ অনিদ্ৰা নাইকিয়া হ'বৰ কাৰণে গাৰুৰ তলত যদি জেতুকা পাত ৰখা হয়, তেতিয়াও আপোনালোকৰ এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। মূৰৰ বিষ হ'লে জেতুকা পাত মূৰত লগালে আৰু মূৰৰ বিষৰ উপশম হ'ব পাৰি। এনেদৰে বহুতো উপকাৰিতা আছে, তাৰে কেইটামান মই আপোনালোকৰ আগত ক'লোঁ আৰু কিছুমান অপকাৰিতাও আছে। ময়ো আজি জেতুকা পাতৰ লগত এটা হেনা পেকেট আৰু এটা ডিম মিক্স কৰি আজি লগালোঁ আৰু এনেদৰে মাজে মধ্যমে মই জেতুকা পাত লগাওঁ।